এখন গাঁও বানে সম্পূৰ্ণৰূপে উটুৱাই নিছিল। জাজি নৈ যিটো বলিয়া বান, সেই বলিয়া বানে সম্পূৰ্ণৰূপে গাঁওখন উটুৱাই লৈ গুচি গৈছিল। কিন্তু ডাঙৰ কথাটো হ'ল যে পানী শুকোৱাৰ পাছত, পলস শুকোৱাৰ পাছত এই গাঁওখন কিন্তু নতুনকৈ আৰম্ভ হ'ল। আকৌ এই গাঁওখন নতুনকৈ গঢ়ি তোলা হ'ল। এই গাঁওখন কোনে গঢ়ি তুলিলে? যে মিষ্টাৰ বিটুৱে গঢ়ি তুলিলে। মানৱ দৰদী যুৱক মিষ্টাৰ বিটুৱে এই গাঁওখন নতুনকৈ গঢ়ি তুলিলে। এই গাঁওখনৰ ঘৰসমূহ চাওক, এতিয়া নতুনকৈ পানী শুকোৱাৰ পাছত এই গাঁওখনত পুনৰ লাইট জ্বলিছে। পানী শুকোৱাৰ পাছত এই গাঁওখনত পুনৰ এনেকুৱা ধৰণৰ ইটোৰ পাছত সিটো ঘৰ আপুনি দেখা পাব। অৰ্থাৎ মানুহবোৰৰ, এই গাঁওখনৰ মানুহবোৰৰ যি সপোন আছিল, সেই সপোনবোৰে পুনৰ পোখা মেলিছে। তেওঁলোকে যি ৰাস্তাত থাকিবলগীয়া হৈছিল, সেই ৰাস্তাৰ পৰা তেওঁলোকে পুনৰ এই ঘৰখনলৈ উভতি আহিছে। এয়া কোনো চৰকাৰলৈ অপেক্ষা কৰি থকা নহয়। এগৰাকী মানৱ দৰদী যুৱক, এগৰাকী ইউটিউবাৰ, সেইগৰাকী হৈছে মিষ্টাৰ বিটু, সকলোৱে পৰিচিত। সেই মিষ্টাৰ বিটুৱে এই গাঁওখন অতি কম দিনতে তেওঁ গঢ়ি দিছে এই মানুহখিনিক। এই নিশাৰ ভাগতো কাম চলি আছে। নিশাৰ ভাগতো মিষ্টাৰ বিটুৱে নিজেই কাম কৰি আছে। সেই দৃশ্যটো আমি দেখুৱাম। মিষ্টাৰ বিটু এয়া কামত জড়িত হৈ আছে। এয়া হৈছে মিষ্টাৰ বিটু, দেখা পাইছে। এই নিশাৰ ভাগতো তেওঁলোকে এনেকুৱা ধৰণে কামত এই মুহূৰ্তত ব্যস্ত হৈ আছে। এখন গাঁও, এই গাঁওখন নতুনকৈ তেওঁলোকে গঢ়ি তুলিছে। আমগুৰি চহৰৰ ২ নং ৱাৰ্ড। মই দেখুৱাইছোৱে যে এই গাঁওখনৰ কাষতে আছে জাজি নৈ। এই জাজি নৈখনেই বান বিভীষিকা চলাইছিল ১৯ জুলাই দিনটোত। আৰু তাৰ পাছতেই এই গাঁওখন সম্পূৰ্ণভাৱে শেষ কৰি দিছিল। গছ গছনি সকলো নগা পাহাৰৰ পৰা উটি আহিছিল আৰু ইয়াত ধ্বংসলীলা চলিছিল। কিন্তু পানী শুকোৱাৰ পাছতেই, পলস শুকোৱাৰ পাছতেই এই গাঁওখন নতুনকৈ আৰম্ভ হৈছে। বিতুদা ব্যস্ত হৈ আছে, বিতুদা খুব ব্যস্ত, কামত ব্যস্ত হৈ আছে। এই নিশাৰ ভাগতো সোনকালে ঘৰ শেষ কৰিব লাগে ন? সোনকালে ঘৰ শেষ কৰিব লাগে। ইমানেই মানে দুখ লগা এটা অৱস্থা যে আমি মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ৪ ঘণ্টা শুই আছোঁ। আমাৰ ঘৰটো ডাঙৰ কথা নহয়, তেওঁলোকেতো ১৭ দিন ১৯ দিন জাগ্ৰত হৈ আছে। গতিকে আমি যে ৪ ঘণ্টা শুব পাইছোঁ, এইটোৱে বহুত কথা। সেইটো কাৰণে আমি দিন ৰাতি কাম কৰিছোঁ আৰু তেওঁলোকক ১৮টা ঘৰ ৫ দিনত সম্পূৰ্ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু নোৱাৰিলোঁ। প্ৰতিকূল বতৰৰ বাবে বৰষুণ চৰষুণ দিলেতো, সেইকাৰণে আমি মানে আজি ১৭টা, এইটো ১৭ নম্বৰখন ঘৰ কাম কৰি আছোঁ। কাইলৈ কমপ্লিট কৰি দিম আৰু গোটেইখিনি। প্লাছটো ধাৰাই নাই, বেলেগ এটা কাইলৈ 18টা হৈ যাব। কাইলৈ 18টা হৈ যাব। আৰু প্ৰত্যেকজন মুখতে আজি এটা হাঁহি বিৰিঙিছে। হাঁহি এটা কাৰণে বিৰিঙিছে যে তেওঁলোকে বেছি আশা কৰা নাই। দুকঠলীয়া এটা ঘৰ পালে যথেষ্ট। পালৰ তলত শুই থকাতকৈ এটা দুকঠলীয়া ঘৰ যদি দি দিওঁ, কেৱল ঘৰে বনোৱা নহয় দেই, এখন ঘৰ বনাই দিলে নহ'ব। তেওঁলোকৰতো বিচনা নাই, তেওঁলোকৰ একোৱেই নাই, আনলা চানলা একোৱেই নাই। লাইটৰ ব্যৱস্থা কৰিব লগা হৈছে। বিচনা আনিছোঁ, আনলা আনিছোঁ, যাতে শুব পাৰে। আপুনি যদি এতিয়া দেখাই কেঁচুৱা ল'ৰা ছোৱালী আজি দৰ্জা নলগাকৈ শুই থৈছে। আমি দৰ্জা লগাবলৈ বাকী আছেই। ফেন আনিছোঁ, ফেন লগাই দিছোঁ, সেইবিলাকো ব্যৱস্থা কৰিব লাগিব। মোৰ দায়িত্ব এই গাঁওখন সজাই থৈ যোৱা। আৰু এইখন প্ৰথমখন জুবিন নগৰ হ'ব। মই এইখনৰ গাঁৱৰ নাম নাছিলে, ২ নং ৱাৰ্ড বুলি আছিলে, আৰু শান্তিবন শ্মশান বুলিয়ে জানে। শ্মশানৰ নামত নহয়, জুবিনদাৰ নামত প্ৰতিখন গাঁও হ'ব। এখন 18টা ঘৰ বনাই পেলাই এখন জুবিন নগৰ কৰি থৈ যাম। তেনেকৈ গৈ থাকিম। আৰু এখন নেক্সট লৈছোঁ, 25টা ঘৰ আছে, চুমানী পথাৰ বুলি কয়। অলৰেডি মই এজন মোৰ ভাইটিয়ে কামত লাগি আছে, পৱনে কৰি আছে। আৰু আমি আজি টিং চিং পেলালোগৈ। সোমবাৰৰ পৰা তাত লাগিমগৈ। মানে চাওক, এতিয়া আমি সাহায্য দি লাভ নাই। সাহায্য আপুনি থ'বলৈ জেগা নাই নহয়। আপুনি আজি 1 বেগ চাউল লৈ আহক, তেওঁলোকে নলওঁ বুলি ক'ব, নালাগে বুলি ক'ব। ক'ত থ'ব তেওঁলোকে? কাপোৰো তেওঁলোকৰ এভেইলেবল। এতিয়া দৰকাৰ ঘৰ। প্ৰেগনেণ্ট মহিলা আছে, সৰু বাচ্ছা আছে, ক'ত থাকিব? তেওঁলোকৰ সেই দুখবিলাক দেখি দেখি আজি আমাৰ টোপনি নাইকিয়া হৈছে। নাইকিয়া হোৱাৰ কাৰণে এই ৰাতি ইমান পৰলৈকে কাম কৰি থাকোঁ। ভোকো নাইকিয়া হৈ গৈছে। ইয়াতে থাকিছোঁ, ইয়াতে খাইছোঁ, মানুহে ইমানেই খুৱাইছে, য'ত কাম কৰিছোঁ তাতে খাইছোঁ। তাতে তেনেকৈ খাই মেলি কাম কৰি আছোঁ। আৰু সংবাদ মাধ্যমত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ৰাতিখন আপোনালোকে যে আহিছে, কষ্ট কৰিছে দেখাবৰ কাৰণে। আমাৰ কষ্টবিলাক দেখাইছে, মোক নহয়, ল'ৰাখিনিক দেখাওক। এয়া আমাৰ দায়িত্ব। এই ল'ৰাখিনিক দেখাওক, এই ল'ৰাখিনিক দেখাব লাগিব। হয়, এই কথা সত্য যে মিষ্টাৰ বিটুৰ এটা টীম আছে, নিজৰ এটা টীম আছে। আমি ভিডিঅ'বিলাকত সকলোৱে দেখিয়ে থাকে। কিন্তু কথাটো হ'ল যে মিষ্টাৰ বিটুক ভিডিঅ'বিলাকত দেখা পাই থাকে, কিন্তু তাৰ আঁৰত এটা টীম থাকে। এই টীমটোৱে তেওঁলোকে কাম কৰে। এইটো হৈছে টীমটো ৰামু কৰ্মকাৰ। হয়, খুব সুন্দৰ, খুব সুন্দৰ। এই ৰামু কৰ্মকাৰে দেখিছে আপুনি নিশাৰ ভাগতো কাম কৰি গৈ আছে। আপোনাৰ নামটো? মোৰ নামটো চানু ভূমিজ। এই ৰামু কৰ্মকাৰ, এওঁলোকক কিন্তু আপুনি চেলুট জনাব লাগিব। এওঁলোক হৈছে একোগৰাকী মানৱ দৰদী যুৱক। এই নিশাৰ ভাগত তেওঁলোকে কাম কৰি গৈছে। মই আপোনাক প্ৰায়ে বিতুদাৰ লগত দেখা পাই থাকোঁ। আপোনাৰ নামটো অকণমান জানিম। মোৰ নাম মুন সোণোৱাল। আপোনাৰ ঘৰ? মোৰ ঘৰ তিতাবৰ বৰহলা। ইয়াত কিমান দিন হ'ল এতিয়া কাম কৰি থকা? আজি আপোনাৰ 5 দিন, 6 দিন আছে। মানুহৰ বাবেই কৰি থকা? হয় হয়। ইয়াক মই এনেকুৱা ধৰণে সজাইছোঁ। ই মানে কেমেৰামেনে নহয়, ই অল ৰাউণ্ডাৰ। কেলৈ অল ৰাউণ্ডাৰ কৰিছোঁ? আমাৰ গাড়ীখনৰ কেপাচিটিটো 10জন ধৰি লওক, 8জন 10জন হয়। কিন্তু মোৰ কেমেৰামেনো মানে চব কাম কৰিব লাগিব। ই পকা ঘৰ বনালে প্লাষ্টাৰো কৰে, এতিয়া বাঁহৰ কামত লাগিছে। ই গোটেই টিমটোৰ মেনেজাৰ। ই কেমেৰামেন, মেনেজাৰ, বাঁহৰ মিস্ত্ৰী, কাঠৰ মিস্ত্ৰী, পকা মিস্ত্ৰী, চব মানে। কেমেৰামেন বুলি এটিটিউড নাই মানে, পুৰা চব কাম কৰিব লাগিব। মাল্টি স্কিল আজিকালি হ'বই লাগিব। মাল্টি স্কিল, যুদ্ধ কৰিব লাগিব। এতিয়া যিকেইটা মিস্ত্ৰী আছে, সিহঁতি পকা কামো কৰিব, কাঠৰ কামো কৰিব, বাঁহৰ কামো কৰিব, চব কাম কৰে মানে। কামৰ মানে এটা টিমতে মানে
3-4টা কাম কৰা মানুহ এটা লগতে থাকে আৰু সেইটো কাৰণে এই টিমটো মই বনাইছোঁ তেনেকৈ আমিতো আগত পকা ঘৰ বনাই আছিলোঁ আৰু এতিয়াতো কেঁচা ঘৰ বনাইছোঁ কেঁচা ঘৰটো পটাপট বনাই আছোঁ সেইকাৰণে আৰু নেক্সট যেতিয়া আমি এইখিনি এখন গাঁও কমপ্লিট কৰিম তেতিয়া য'ত নেকি অকল মাতৃ আছে সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰহে পকা ঘৰ সাজিম আমি এইটোতো আমি শিৱসাগৰত কিমান মাহ হয় নাজানোৱেই বাকী আৰু ভগৱানে জানে সুস্থ কৰি ৰাখিলে হয় গোটেই টিমটো মই বেমাৰ পৰিলেও একো নাই কিন্তু সিহঁতি যদি অসুস্থ হৈ যায় তেতিয়া দিগদাৰী হ'ব পাৰে আৰু আপোনাক আশীৰ্বাদ দিছোঁ সকলোৱে ভাল হ'ব আৰু এইসকল মানুহ দেখিছে নাই ৰাতিলৈকে মোৰ লগত থাকে তেওঁলোকে এতিয়া সেই চাহ তাহ লৈ আনিছে ৰাতি খুৱাবলৈ আহিছে চাহ তাহ লৈ আনিছে এয়া গাঁৱৰ মানুহ সেই গামোচা হাতত লৈ আছে গামোচা মানে ঘৰ চাগে বনাই শেষ হ'লে মোৰ গাড়ী ভৰ্তি হৈ যাব এয়াই হ'ল শিৱসাগৰবাসী বা উজনি অসমবাসীৰ মৰম তেওঁলোকৰ ঘৰতো বানপানী সোমাইছে কিন্তু তেওঁলোকে চাহ বনাই আনি ঘৰত খুৱাইছে সেইটো বহুত ইম্পৰ্টেণ্ট মই নিজকে ইয়াত নিজে হিৰোগিৰি কৰি লাভ নাই বোলে ওৱান মেন আৰ্মি ইয়াত নচলিব থেংক ইউ কেমেৰা আগতে পিন্ধাইছে মানে মানুহৰ প্ৰতি থকা ভাল পোৱা মিষ্টাৰ বিটুৰ প্ৰতি থকা ভাল পোৱা এই নিশাৰ ভাগতো এই মানুহ কেইগৰাকী তেওঁলোকে ওলাই আহিছে কি কাৰণে ওলাইছে হাতত অলপ চাহ লৈ তেওঁলোকে ওলাই আহিছে বেলেগ একো দিব নোৱাৰিলেও তেওঁলোকে চাহ কাপ লৈ আহিছে অন্ততঃ এই মানুহজনক এই যিটো টিম এই টিমটোক তেওঁলোকে সাহস দিবলৈ আহিছে এয়াই হৈছে কিন্তু প্ৰকৃততে মানুহে মানুহৰ বাবে কিবা এটা কৈ সেইটোৱে ওৱান মেন আৰ্মি হৈ কাম নাই ইয়াত এতিয়া আমি কেমেৰাটো লৈ যদি অকল নিজকে হিৰো সাজোঁ তেতিয়াহ'লে জিৰ' হৈ যাবলৈ বেছি সময় নালাগিব ইয়াত এতিয়া টিম ৱৰ্ক কৰিব লাগিব ইয়াত গাঁৱৰ ল'ৰা আছে এতিয়া 5টামান ল'ৰা আছে সিহঁতক বিভিন্ন বিভাগত দায়িত্ব দিছে শৰৎ বুলি এটা ল'ৰা আছে তাক খাদ্য তালিকাখন বনাব লাগিব যে কোনে কোনে ভাত দিব তাৰপিছত এটা আছে আমাৰ পদুম বুলি ল'ৰা আছে ৰাতি 3টালৈকে থাকিবই লাগিব কাৰণ আমাৰ মানুহকেইটাক ৰুমে থৈ আহিব লাগিব মানুহৰ ঘৰত আমি মানুহৰ ঘৰত পাহৰি থাকোঁ তাৰপিছত এটা আছে আমাৰ বিশাল দে বুলি এটা ল'ৰা আছে সি কমিউনিকেশ্যনত থাকে যিকোনো ধৰণৰ ইনফৰ্মেশ্যন কিবা কিবি তেনেকুৱা ধৰণে থাকে তাৰপৰা জলি আছে জলি বুলি এজনী ইনফ্লুৱেঞ্চাৰ আছে তাই মানুহৰ লগত কণ্টেক্টত থাকে ক'ত গাঁৱত কিবা কিবি হৈছে সেইবিলাকত থাকে তাৰপিছত আমাৰ আৰু আছে আৰু নাম কি আছিলে আমাৰ ধনৰাজ বুলি এটা ল'ৰা আছে শুভজিত আছে সেইবিলাকৰ এটা টিম বনাই দিছোঁ মানে মই কৈছোঁ ওৱান মেন আৰ্মি হৈ কাম নাই আৰু য'ত যুদ্ধ কৰিম তাত যুদ্ধক্ষেত্ৰখন বনাবই লাগিব তাত বিভিন্ন ধৰণৰ মানে টিম লাগিব ওৱান মেন আৰ্মি হৈ কাম নকৰিব স্পষ্ট কথা আপুনিয়ে হিৰো হ'বলৈ নাযাব নহ'লে বা এনেকুৱা কাম কৰিবলৈ গ'লে জিৰ' হৈ যাবলৈ বেছি সময় নালাগিব এয়াই হৈছে মানুহে মানুহৰ বাবে আৰু এয়াই হৈছে মিষ্টাৰ বিটু যে এই নিশাৰ ভাগত আপুনি দেখা পাইছে নিশাৰ ভাগত মই কৈছোঁ যে বানপানী শুকাই গ'ল পলস ইয়াত শুকাই গ'ল কিন্তু বানপানী থকাৰ সময়ছোৱাত ইয়াত সাহায্য দিবলৈ আহিল পলস থকাৰ সময়ছোৱাত মানুহে সাহায্য দিলে কিন্তু তাৰ পাছত এই যিটো পৰিস্থিতি এই পৰিস্থিতিৰ সৈতে মানুহবিলাকে মোকাবিলা কেনেকৈ কৰিব তাৰ মোকাবিলাৰ যিটো পথ সেই পথটো কিন্তু মিষ্টাৰ বিটুৱে দেখুৱাই দিছে গতিকে এইখিনি মানৱীয়তা এইখিনি মানুহৰ বাবে কিন্তু প্ৰয়োজন আছিল আৰু সেই কামখিনি কৰিছে মিষ্টাৰ বিটুৱে এখন গাঁও মাত্ৰ 6টা দিনৰ ভিতৰত কৰি দিছে নিশা 3 বজালৈকে কাম কৰি এখন গাঁও গঢ়ি তুলিছে মানুহবিলাকক তেওঁলোকৰ মুখত যিটো হাঁহি বিৰিঙাব লাগে সেই হাঁহিটো বিৰিঙাবলৈ মিষ্টাৰ বিটু সক্ষম হৈছে এয়াই হৈছে প্ৰকৃততে মানুহে মানুহৰ বাবে